কণ্ট্ৰল ৰুমৰ ডিউটি কথা নিশান কলিতা পাঠ ৰিয়ানজ্যোতি শৰ্মা বাহিৰত ঢেৰেকণি বৰষুণ বতাহত গছ ভাঙে তাৰ ছিঙে মানুহে কম্বল লৈ শুই পৰে আৰু আমি এলাৰ্মৰ লগত যুদ্ধ কৰোঁ স্কাৰ্ডাৰ স্কিনত ৰঙা লাইট জ্বলে 33 কেপি ফিডাৰ ট্ৰিপ বুলি চিঞৰে ফোন বাজি থাকে নন ষ্টপ ছাৰ লাইট কেতিয়া আহিব কেঁচুৱা আছে ঘৰত ৰাতি 1 বজাত লোড ছেডিং ফেচবুকত পোষ্ট বিদ্যুৎ বিভাগৰ ঘুমতি কোনোবাই বুজি পায়নে ধুমুহা আহিলে সকলোৱে ঘৰ সোমায় আৰু আমি বাহিৰলৈ দৌৰোঁ জীৱনৰ ৰিক্স লৈ একেটা হাতেৰে লাইন চাৰ্জ কৰোঁ আনটো হাতেৰে ঘৰলৈ মিছা সাহস পঠিয়াওঁ চিন্তা নকৰিবা মই ছেফটি বেল্ট পিন্ধিছোঁ লগৰবোৰে কয় টকাৰ চাকৰি মই কওঁ সময়ৰ বিনিময়ত কিনা কবৰ তথাপিও হাঁহোঁ কাৰণ ঘৰখন চলে কণ্ট্ৰল ৰুমৰ চকীখনেই মোৰ সিংহাসন পূজা ঈদ বিহু আমাৰ ডিউটি 24/7 কাৰণ উৎসৱত লাইট জ্বলাবলৈ কোনোবা নহয় কোনোবা জাগি থাকিব লাগে আৰু আমি সেই কোনোবাবোৰ ধন্যবাদ নালাগে বনাছ নালাগে মাথো এষাৰ ক'ব আপোনালোকৰ কষ্টটো বুজি পাওঁ এইষাৰেই আমাৰ অভাৰ টাইমৰ দাম এইষাৰেই আমাৰ ঘামৰ মূল্য বিদ্যুৎ বিভাগৰ কণ্ট্ৰল ৰুমৰ আমিবোৰ পোহৰৰ পহাৰাদাৰ আমি জ্বলি থাকোঁ যাতে বেলেগৰ জীৱন নুমাই নাযায় ধন্যবাদ